ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু তোমালোকৰ লগত আমি আজিৰ এই ভিডিঅ' মডিউলটো ডিছকাশ্যন কৰিম গ্লিম্পছ অফ ইণ্ডিয়া কুৰ্গৰ তোমালোকৰ যিখিনি VSA টাইপ কুৱেশ্যনছ লগতে তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকতো যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা আমি ক্লিয়াৰ কৰিম এটা কথা সদায় মনত ৰাখিবা তোমালোকে পাঠটোৰ ভিতৰৰ প্ৰশ্নবিলাক যিমানেই কমপ্লিট ক্লিয়াৰ কৰিবা সিমানেই তোমালোকৰ স্কুলৰ লগতে SSLCৰ এক্সামত MCQ মাল্টিপল চইচ কুৱেশ্যনবিলাক ভাল ধৰণে ক্লিয়াৰ হ'ব সো হেতু কাৰণে তোমালোকে মাত্ৰ এটো ভাবি নাথাকিবা যে অৰেল কম্প্ৰিহেনশ্যন চেকৰ কুৱেশ্যনছ কেইটা চাম নতুবা মডেল এখন খুনি আনি তাৰ কুৱেশ্যন আনসাৰ বিলাক চাম বাকিবিলাক নাচাও হেতু কাম নকৰিবা তোমালোকে যিমানেই ভিতৰৰ কনসেপ্টটো ক্লিয়াৰ কৰিবা যিমানেই কিতাপখনৰ ভিতৰৰ যিখিনি কথা সেই কথাখিনি বুজি পাবা সিমানে তোমালোকে এক্সামত ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা সো আই থিংক তোমালোকে কথাটো বুজি পালা এই ভিডিঅ' মডিউলটোত তোমালোকৰ লগত আমি কুৰ্গৰখিনি ডিসকাশন কৰিম যে কুৰ্গ নামৰ লেসনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ VSA টাইপ উদয় হ'বৰ পৰা সম্ভাৱনা আছে সো গোটেইখিনি আমি ডিসকাশন কৰিম অলৰাইট এক নম্বৰ যেটো কুৱেশ্যনটো আমাক সুধিছে where is কুৰ্গ লোকেটেড মানে কুৰ্গ ক'ত অৱস্থিত ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো কুৱেশ্যনৰ আনসাৰ তোমালোকে লিখিব লাগিব কুৰ্গ ইজ লোকেটেড between Mysore and Mangalore in Karnataka এনেকে লিখিলে তোমালোকে নম্বৰ পাই যাবা তোমালোকৰ কিতাপটো বেলেগকে দিয়া আছে বাট তোমালোকে এনেকুৱা ধৰণে লিখিলেও পৰীক্ষাত 1 মাৰ্ক পাবাই কুৰ্গ ক'ত অৱস্থিত কুৰ্গ কৰ্ণাটক হৈছে ভাৰতৰ এখন ৰাজ্য ওকে কৰ্ণাটকৰ মাইসোৰ আৰু মাংগালোৰৰ মাজত ওকে বিটুইন মানে হৈছে অসমীয়াত মাজত ওকে হুমাজত কুৰ্গ অৱস্থিত এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত যদি আহে স্কুলৰ এক্সাম বিলাকত তেনেহলে ইয়াৰ পৰা তোমালোকৰ আহিব 1 নম্বৰ এনেকুৱা ধৰণে লিখিলেও পৰীক্ষাত তোমালোকৰ ভুল নহয় I think তোমালোকে এক নম্বৰ কুৱেশ্যনটোৰ উত্তৰ ভালদৰে বুজি পালা ভাইটি মন্ত্ৰীসকল এই দেখত এটা সৰু আপডেট আছিল তোমালোকৰ বাবে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅটো ইউটিউব নতুবা ফেসবুকত চাই আছা আৰু যদি তোমালোকে আমাৰ ফলৰ পৰা এনেকুৱা ধৰণে যদি কনসেপ্টটো ক্লিয়াৰ কৰি পঢ়িবলৈ বিচাৰা তেনেহলে ইয়াত যেটো স্ক্ৰিনত WhatsApp নম্বৰ দেখি আছা এই WhatsApp নম্বৰ তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক আমাৰ আলোচনা একাডেমীত এডমিশন কৰাই তোমালোকক পঢ়াব পাৰিম আমাৰ একাডেমীত তোমালোকক প্ৰত্যেকটো লেসন অসমীয়াত বুজোৱাৰ লগতে লেসনৰ ভিতৰৰ প্ৰশ্ন MCQ অৰেল কম্প্ৰিহেনশ্যন চেক সকলো কনসেপ্টৰ যিসমূহ প্ৰশ্নসমূহ আমি তোমালোকক ক্লিয়াৰ কৰাও গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি ঘৰতে বহি অনলাইন ভিত্তিত যদি পঢ়িব বিচৰা ঘৰৰ পৰা ওলাই নোযোৱাকে নিজৰ ৰুমত বহি তেনেহলে আমাক মেছেজ নতুবা ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে নম্বৰটোত কিন্তু মা দেউতাৰ পাৰমিশনটো আগতে লৈ লবা আৰু আমাৰ ক্লাছবিলাক যদি ভাল পোৱা তেনেহলে তোমালোকে আমাক যোগাযোগ কৰিব পাৰা ওকে সো আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম লগতে তোমালোকে স্কুলৰ হোমৱৰ্ক লগতে তোমালোকে পাৰ্সোনালি কিবা এটা কথা আমাৰ লগত আলোচনা কৰো বুলি ক'লেও তাত তোমালোকে এক্সেছটো পাবা 24/7 সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় আমাক WhatsAppত মেছেজ কৰা আমি তোমালোকক আমাৰ আলোচনা একাডেমীত এডমিশনটো কৰোৱাই দিম ওকে এতিয়া বলা আমি আমাৰ নেক্সট কোৱেশ্যনটো ফেনে আমি মুভ কৰো অলৰাইট দুই নম্বৰ কোৱেশ্যনটো মন কৰা Why is Kurg compared to a piece of heaven? আমি আমাৰ কিতাপখনত পাই আহিছো কুৰ্গক স্বৰ্গৰ এটা টুকুৰা বুলি কোৱা হয় হয়নে নহয় এ পিস অফ হেভেন মানে হৈছে স্বৰ্গৰ টুকুৰা ওকে স্বৰ্গৰ এটা টুকুৰা এটা কুৰ্গক কিয় স্বৰ্গৰ এক টুকুৰা বুলি কোৱা হয় বাৰু কিয় কোৱা হয় কিয়নো because of its natural beauty কুৰ্গৰ যি প্ৰাকৃতিক সৌন্দৰ্যতা হে প্ৰাকৃতিক সৌন্দৰ্যতা rolling hills লগতে mountains তোমাৰ কুৰ্গত যিসমূহ mountains আছে যিসমূহ তোমাৰ hills এৰিয়াৰ ঠাই আছে মানে মেইনলি মাউন্টেন বুলি তোমালোকে ইয়াত বুজি লোৱা and rich natural and cultural heritage আৰু কুৰ্গত থকা যি তোমাৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক যি ঐতিহ্য হেৰিটেজ মানে হৈছে ঐতিহ্য সেই ঐতিহ্যৰ বাবে কুৰ্গখনক স্বৰ্গৰ এটা টুকুৰা বুলি গণ্য কৰা হয় নতুবা কম্পেয়াৰ কৰা হয় এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে যিসমূহ তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন আহিব সেই 2 নম্বৰীয়া প্ৰশ্নবিলাকত তোমালোকে এনেকুৱা ধৰণৰ পইণ্টবিলাক ইনক্লুড কৰিব পাৰিবা হেতু কাৰণে আমি ইয়াতে দেখাই দিছো অলৰাইট Next question to মন কৰা what percentage of Kurg is covered by rainforest এই যেটো কুৱেশ্যন তোমালোকে ইয়াত পাইছা এই কুৱেশ্যনটো তোমালোকৰ বহু বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় লগতে এটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত MCQ টাইপো আহিব পাৰে ইয়াত সুধিছে যে what percentage of Kurg is covered by rainforest মানে হৈছে বৰ্ষাৰণ্য ওকে কুৰ্গৰ কিমান শতাংশ ঠাই বৰ্ষাৰণ্যৰে আবৃত হৈ আছে আমি কিতাপখনত কিমান পাইছো হেতু কথা মনত ৰাখিবা তোমালোকে এইবিলাক প্ৰশ্ন উত্তৰ গুগল নকৰিবা ঠিক আছে তোমালোকে কিতাপত চাবা কিতাপত দিয়া আছে কুৰ্গৰ টোটেল ল্যান্ডস্কেপৰ নতুবা কুৰ্গৰ টোটেল 100% কুৰ্গৰ 100% ঠাই প্ৰায় 30% ঠাই কুৰ্গৰ 100%ৰ মানে 100%ৰ প্ৰায় 30% ঠাই এভাৰগ্ৰীন ৰেইনফৰেষ্টে আবৃত হৈ আছে গম পাইছানে বাৰু কুৰ্গৰ প্ৰায় 100%ৰ 30%ত
30% ল্যান্ডস্কেপত তোমাৰ ৰেইন ফৰেষ্ট আছে ইয়াৰ আনসাৰটো আমি ইংৰাজীত কেনেকৈ লিখিছো মন কৰা 30% of Coorg is covered by evergreen rainforest তাৰ মানে 30% কুৰ্গৰ প্ৰায় 30% ঠাই চিৰসেউজীয়া বৰ্ষাৰণ্যৰে আবৃত হৈ আছে এটা পৰীক্ষাত তোমালোকৰ এমসিকিউ কেনেকৈ দিব চোৱা এনেকৈ প্ৰশ্নটো দি দিলে what percentage of Coorg is covered by rainforest অপচন এ দিব তোমালোকৰ বোলে 20% অপচন বি 30% অপচন সি 40% অপচন ডি 80% ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু বি2 হ'ব গতিকে তোমালোকে যিমানে ভিএসএ টাইপ কোৱেশ্চন বিলাক ইয়াত তোমালোকক যেটো কনসেপ্ট দেখুৱা গল এই যেটো কনসেপ্ট এই কনসেপ্টটো যদি তোমালোকে ক্লিয়াৰ কৰা যদি ভিতৰৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰা তেনেহলে তোমালোকৰ পৰীক্ষাত ভাল ৰিজাল্ট আহিবই আন্ডাৰষ্টেণ্ড Why do visitors avoid Coorg during monsoons? এতিয়া মনসুন মানে হৈছে বৰ্ষাৰ কাল ওকে এটা বাৰিষা কালত আমি কিতাপত পোৱা মতে বাৰিষা কালত বৰ্ষাৰ কালত কুৰ্গলৈ তোমাৰ ভিজিটৰ্ছ সকল নাযায় এভয়েড কৰে কিয় এভয়েড কৰে বাৰু because it rains heavily making travel difficult এনেকৈ লিখি দিবা 1 মাৰ্ক পাই যাবা মানে বাৰিষা কালত কুৰ্গত অত্যাধিক পৰিমাণে বৰষুণ হয় আৰু বৰষুণ দিলে জানো তাত কোনোবা ভিজিটৰ্ছ যদি তাত যায় নতুবা টুৰিষ্ট যদি যায় কিবা জানো পাব একোই নাপাব এনজয় কৰিবই নোৱাৰিব কুৰ্গ হয় না নহয় এক্সপ্লোৰ কৰিবই নোৱাৰিব সো হেতু কাৰণে পৰীক্ষাৰ বাবে মন ৰখা দিয়া যে মনসুন সিজনত বহুত বেছি পৰিমাণে বৰষুণ হয় বহুত হেভি ৰেইনফল হয় মানে ওকে তীব্ৰ বৰষুণ হয় কুৰ্গত আৰু সেই তীব্ৰ বৰষুণৰ বাবে তাত তোমাৰ টুৰিষ্ট সকল নতুবা পৰ্যটক সকল না যায় এতিয়া এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ লগত ৰিলেট কৰে মন কৰা যে হুইচ মন্থ আৰ আইডিয়াল ফৰ ভিজিটিং কুৰ্গ কুৰ্গত ভিজিট কৰিবৰ কাৰণে নতুবা কুৰ্গলৈ যাবলৈ এটাইতকৈ যিটা বেষ্ট মাহ নতুবা এটাইতকৈ বেষ্ট টাইম কোনটো কুৰ্গ ভিজিট কৰিবৰ কাৰণে এটাইতকৈ বেষ্ট টাইম হৈছে সেপ্টেম্বৰ টু মাৰ্চ সেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰৰ যি সোৱা সময় সেই সময়ছোৱা কুৰ্গত যাবৰ কাৰণে খুবেই উপযোগী গম পালা এটা পৰীক্ষাত প্ৰশ্ন দি দিব পাৰে এই প্ৰশ্নটো এনেকৈ দিলে এমসিকিউ তাৰ পৰা দি দিব সেপ্টেম্বৰ টু মাৰ্চ জানুৱাৰী টু ফেব্ৰুৱাৰী মাৰ্চ টু এপ্ৰিল তেনেকুৱা ধৰণে দি দিব গমটো পাব লাগিব তোমালোকে যে কুৰ্গত ভিজিট কৰা বেষ্ট টাইম কোনটো কুৰ্গলৈ যোৱা বেষ্ট টাইম কোনটো বাৰু সেপ্টেম্বৰ টু মাৰ্চ সো যিমানেই তোমালোকে ভিতৰৰ প্ৰশ্নবিলাক ক্লিয়াৰ কৰিবা সিমানেই তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট আনিব পাৰিবা এগেইন হেতু কথাকে মই তোমালোকক কৈছো তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অলৰাইট হোৱাট ইজ দ্য এয়াৰ অফ কুৰ্গ ফিল্ড উইথ মানে কুৰ্গৰ যি বতাহ ওকে কুৰ্গৰ বতাহ কিহেৰে ভৰি আছে এতিয়া তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো এনেকৈ মনত ৰাখা যে কুৰ্গৰ প্ৰধান শস্য কি What is the main crops of Coorg? কুৰ্গৰ প্ৰধান শস্য কি কুৰ্গৰ প্ৰধান শস্য হৈছে কফি অসমত যি ধৰণে চাহৰ খেতি বহুত ভাল ধৰণে হয় ঠিক তেনেকুৱা ধৰণে কুৰ্গত কফিৰ খেতি খুব ভাল হয় মানে বুজিলা নাই সো পৰীক্ষাত তোমালোকৰ মেবি আহিবও পাৰে কিন্তু ইয়াত বুজিব পাবলগীয়া বস্তু এটাই আছে যে কুৰ্গৰ প্ৰধান শস্য হৈছে কি কফি the smell of fresh coffee মানে কুৰ্গৰ যি বায়ু কুৰ্গৰ যি বতাহ সতেজ কফিৰ গোন্ধৰে ভৰি আছে তো এনেকুৱা ধৰণে তোমালোকে পৰীক্ষা লিখিবা মানে এই প্ৰশ্নখিনি তোমালোকে ইয়াত নোট কৰি পিনে স্কুলৰ তোমালোকৰ জন ইংৰাজী পঢ়ুৱা শিক্ষক আছে তেখেতকো দেখুৱাবা তোমালোকে গম পালানে তো তেতিয়া তোমালোকক ক'ব ন তেতিয়া যে ভাল হৈছে বেয়া হৈছে তোমালোকক ক'ব নহয় টিচাৰজনে অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা হোৱাট ইজ দ্য অৰিজিন অফ দ্য কুৰ্গী পিপল কুৰ্গৰ যিসকল মানুহসকল কি জনগোষ্ঠীৰ পৰা উৎপত্তি এতিয়া আমাৰ নৰ্থ ইষ্টত থকা বেছিভাগ মানুহ তোমাৰ হৈছে মংগোলীয় আমি হৈছো মংগোলীয় হয় না নহয় এতিয়া কুৰ্গৰ যিসকল মানুহসকল তোমাৰ কি বংশৰ মানে কোনটো কমিউনিটি মানে কোনটো জনগোষ্ঠীৰ পৰা আহিছে মানে ওকে সো তেখেতলোকে কুৰ্গৰ যিসকল মানুহসকল মেইনলি তোমাৰ গ্ৰীক এণ্ড এৰাবিক ডিচেণ্ট বুলি তেখেতলোকে বিলিভ কৰে ওকে মানে বিশ্বাস কৰে দ্য কুৰ্গী people are believed to be of Greek or Arabic descent অৰ্থাৎ কুৰ্গৰ যিসকল কুৰ্গী লোকসকলে তেখেতলোকক গ্ৰীক বা আৰবী বংশৰ বুলি বিশ্বাস কৰে ওকে এটা প্ৰশ্ন খুব ইম্পৰ্টেন্ট হয় আৰু এটো প্ৰশ্ন তোমালোকৰ কিতাপখনতো দিয়া আছে গতিকে এই যেটো প্ৰশ্নটো তোমালোকে বহুত নোট কৰি লবা ইম্পৰ্টেন্ট হয় বহুত বেছি যেতিয়া 2 নম্বৰীয়া প্ৰশ্ন কৰিব যাবা তোমালোকৰ এইবিলাক প্ৰশ্নই কমন পৰিব ওকে অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰাচোন বাৰু why do some
বিলিভ কুৰ্গিজ আৰ অফ গ্ৰীক ডিচেণ্ট এটা কুৰ্গৰ কিছু লোকে কুৰ্গত থকা কিছু কুৰ্গী লোকে তেখেতলোক নিজকে তোমাৰ গ্ৰীক ডিচেণ্টৰ পৰা অহা মানে গ্ৰীক বংশৰ বুলি তেখেতলোকে বিশ্বাস কৰে এতিয়া কিয় কৰে ওকে ইয়াত মানে এটা ষ্টৰী আছে মই তোমালোকক যেতিয়া কুৰ্গৰ লেছনটোৰ আছামিজ এক্সপ্লেনেশ্যন দিছিলোঁ মই বুজাই আহিছিলোঁ কথাটো হয়নে বাট ষ্টিল তোমালোকে ইয়াত আনসাৰটো মন কৰা যে এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি সেটেল ইন কুৰ্গ আফটাৰ দে কুড নট ৰিটাৰ্ণ আলেকজেণ্ডাৰে সেইটো সময়ত গোটেই বিশ্ব ভ্ৰমণ কৰি হৈছিলে প্ৰায় সময় বিশ্বৰ দেশত আক্ৰমণ কৰিছিলে পৃথিৱীৰ বিভিন্ন দেশত আক্ৰমণ কৰিছিলে ঠিক তেনেকুৱা ধৰণে ভাৰততো আক্ৰমণ কৰিছিলে কিন্তু আলেকজেণ্ডাৰ ভাৰতত অহাৰ পিছত আলেকজেণ্ডাৰৰ লগত যিমান তোমাৰ আৰ্মি আহিছিলে যিমান সৈন্য আহিছিলে তাৰ সৈন্যৰ ভিতৰৰ কিছু সংখ্যকে আলেকজেণ্ডাৰৰ লগত পুনৰ ঘৰলৈ ঘূৰি নগ'ল মানে তেখেতলোকৰ নিজৰ জন্মভূমিলৈ ঘূৰি নগৈ আমাৰ ভাৰততে সেটেল হৈ গ'ল মানে বুজি পাইছা বিভিন্ন ধৰণৰ XYZ কাৰণৰ বাবে তাৰপৰা মন কৰা দেয়াৰ কালচাৰ ইজ ষ্টিল চিন ইন দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ মেৰেজেছ এণ্ড ৰিলিজিয়াছ ৰাইটছ অফ কুৰ্গিজ আৰু এতিয়াও তোমাৰ তেখেতলোকৰ যি সংস্কৃতি মানে আৰবিক বা গ্ৰীক লোকসকলৰ যি সংস্কৃতি সেই সংস্কৃতি কুৰ্গত থকা যিসকল লোকসকলৰ যি তোমাৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ মানে তেখেতলোকৰ যি যুদ্ধ পৰম্পৰা ওকে মেৰেজেছ তেখেতলোকৰ যি বিয়া লগতে বিভিন্ন ধৰণৰ ৰিলিজিয়াছ ৰাইটছ কুৰ্গী লোকসকলৰ যি ৰিলিজিয়াছ ৰাইটছ মানে যি তোমাৰ বিবাহ আৰু তোমাৰ মানে যিসমূহ তোমাৰ ধৰ্মীয় অনুষ্ঠান সেই অনুষ্ঠানসমূহত তেখেতলোকৰ ট্ৰেডিশ্যন আমি দেখিবলৈ পাওঁ গম পাইছা ওকে তো এইটো প্ৰশ্ন তোমালোকে ইমানডোখৰে লিখিবা 1 নম্বৰে আহিব বেছি নাহে ওকে নেক্সট কুৱেশ্যনটো মন কৰা হাউ আৰ দ্য পিপল অফ কুৰ্গ ডিছক্ৰাইব এতিয়া কুৰ্গৰ যিসকল লোকসকলৰ কথা আমি কিতাপখনত কেনেকৈ পাইছোঁ বাৰু কুৰ্গৰ লোকসকলৰ বৰ্ণনা কেনেকৈ কৰা গৈছে ওকে কেনেকৈ কৰা হৈছে দ্য কুৰ্গী পিপল আৰ ব্ৰেভ এণ্ড ইণ্ডিপেণ্ডেণ্ট এতিয়া ইয়াত যিটো ব্ৰেভ শব্দ ব্ৰেভ মানে হৈছে তোমাৰ সাহসী আৰু ইণ্ডিপেণ্ডেণ্ট মানে হৈছে স্বাধীন কুৰ্গৰ যিসকল কুৰ্গী লোক সেই কুৰ্গী লোকসকল বহুত বেছি তোমাৰ সাহসী আৰু তেখেতলোক স্বাধীন হয় আৰু সেইটো কাৰণে এতিয়া ইউজুৱেলি আমি যদি ফায়াৰ আৰ্মছ কেৰি কৰিব বিচাৰোঁ মই যদি আজি এটা বন্দুক এটা লৈ ফুৰিব বিচাৰোঁ নিজৰ সেফটিৰ কাৰণে তেনেহ'লে মোক এখন লাইচেন্স প্ৰয়োজন হ'ব মোক গম পাইছানে বাৰু কিন্তু কুৰ্গী লোকসকলে উইদাউট লাইচেন্স তেখেতলোকে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰে ওকে কিয় কৰিব পাৰে জানা কিয়নো তেখেতলোকৰ সেইটো ট্ৰেডিশ্যনত আছে মানে আণ্ডাৰষ্টেণ্ড ওকে নেক্সট কুৱেশ্যন মন কৰা হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অফ কুৰ্গী মেন কল এতিয়া এই যিটো প্ৰশ্ন এই প্ৰশ্নটো মনত ৰাখিবা যে কুৰ্গৰ যিসকল পুৰুষ ওকে কুৰ্গৰ যিসকল পুৰুষসকলৰ যি ট্ৰেডিশ্যনেল তেখেতলোকৰ যি ড্ৰেছ ট্ৰেডিশ্যনেল মানে হৈছে তোমাৰ পৰম্পৰাগত যি তেখেতলোকৰ সাজ পোছাক সেই সাজ পোছাকক কি বুলি কোৱা হয় ইয়াত মেনৰ কথা সুধিছে মন কৰাচোন ইয়াতে মেন MEN মেন মানে কি মেন মানে পুৰুষ নহয় জানো মেন মানে কি পুৰুষ নহয় জানো গতিকে এই তেখেতলোকৰ মানে কুৰ্গী পুৰুষসকলৰ যি পৰম্পৰাগত সাজ পোছাক সেই সাজ পোছাক কি বুলি কোৱা হয় এইটো প্ৰশ্ন তোমালোকৰ স্কুলৰ লগতে HSLCত MCQ টাইপো আহিব পাৰে মনত ৰখাবা সেই তেখেতলোকৰ সেই ট্ৰেডিশ্যনেল ড্ৰেছক কোৱা হয় কুপিয়া ওকে KUPPIA ওকে ইট ইজ কল্ড কুপিয়া KUPPIA ৱৰ্ডটো মনত ৰখাবা পৰীক্ষাত আহিব পাৰে মানে ওকে আৰু এইটো আমি নিজে হ'লেও জানি থোৱাটো পৰীক্ষাৰ বাবে নিজেও তোমাৰ আমি নিজে এডভান্স হৈ থকাটো আমাৰ নিজৰ কাৰণে ভাল হয় নে নহয় অলৰাইট Why are the Kurgi people permitted to carry firearms without license? মই তোমালোকক অলৰেডি কৈ আহিছোঁ কুৰ্গৰ লোকসকলে উইদাউট লাইচেন্স মানে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ অবিহনে তেখেতলোকে তোমাৰ হেৰি কৰিব পাৰে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰে বন্দুক লৈ যাব পাৰে মানে গম পাইছানে বাৰু ফায়াৰ আৰ্মছ বুলি কোৱাৰ লগে গম পাইছে আৰু তো সেই বন্দুক যে কেৰি কৰিব পাৰে কিন্তু কিয় কৰিব পাৰে বিকজ অফ দেয়াৰ মাৰ্চিয়েল ট্ৰেডিশ্যনছ তেখেতলোকৰ এইটো যুদ্ধ পৰম্পৰাৰ ভিতৰত পৰে মানে আৰু সেইটো কাৰণে তেখেতলোকে উইদাউট এনি লাইচেন্স ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰে বুজিলা Okay, next question to mon korasun baru. Who was the first chief of the Indian army from Kurg? Amar bhartiyo senat Kurgor pora oha prothomjon tumar bhartiyo senar মুৰব্বী কোন আছিল ব্যক্তিজনৰ নামটো মনত ৰখাবা এই ব্যক্তিজনৰ নাম হৈছে জেনেৰেল কাৰিয়াপ্পা ওকে জেনেৰেল কাৰিয়াপ্পা was the first chief of the Indian army from কুৰ্গৰ পৰা অহা প্ৰথমজন তোমাৰ ভাৰতীয় সেনাৰ ইণ্ডিয়ান আৰ্মিটো গম পাইছে আৰু আমাৰ ভাৰতীয় সেনাৰ প্ৰথমজন মুৰব্বী আছিল চিফ আছিল জেনেৰেল কাৰিয়াপ্পা আণ্ডাৰষ্টেণ্ড ওকে নেক্সট কুৱেশ্যনটো মন কৰাচোন বাৰু হোৱাট ডাজ দ্য ৰাইটাৰ সে এবাউট দ্য কুৰ্গ ৰেজিমেণ্ট আমি যদি ইণ্ডিয়ান আৰ্মিত তোমালোকৰ বহুতৰ সপোন থাকে ন আমি যদি ডিফেন্স লাইনটোত চাওঁ তেনেহ'লে তোমালোকে ৰেজিমেণ্ট শব্দটো শুনিবা গম পাইছানে বাৰু এতিয়া গোৰ্খা ৰেজিমেণ্ট আছে কুৰ্গী ৰেজিমেণ্ট আছে বিভিন্ন ধৰণৰ XYZ ৰেজিমেণ্ট আছে আমাৰ ইণ্ডিয়ান আৰ্মিত এতিয়া
আমি কিতাপখনত লিখকে কুৰ্গৰ যি কুৰ্গী ৰেজিমেণ্ট অ'কে যি কুৰ্গী ৰেজিমেণ্টৰ বিষয়ে কি কৈছে মানে হেতু কিয় আমাক প্ৰশ্নটোত সুধিছে ইয়াৰ উত্তৰত আমি কি লিখিছো দ্য কুৰ্গ ৰেজিমেণ্ট নতুবা দ্য কুৰ্গী ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মোষ্ট অনাৰ্ড ইন ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাবাহিনীত যিমানটা ৰেজিমেণ্ট আছে সেই ৰেজিমেণ্টবিলাকৰ ভিতৰতে কুৰ্গী ৰেজিমেণ্টটো ওৱান অফ দ্য মোষ্ট অনাৰ্ড ৰেজিমেণ্ট হয় মানে খুবেই সন্মানীয় ৰেজিমেণ্ট হয় ভাইটি ভণ্টিসকল ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম অ'কে নেক্সট কুৱেশ্যনটো তোমালোকে আগৰ মানে এতিয়া যিটো কুৱেশ্যন কোৱা গ'ল তাৰে লগত ৰিলেটেড হয় এইটো তোমালোকে চাই থৈ দিবা হুইচ ৰিভাৰ অৰিজিনেটেড ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ মানে কুৰ্গৰ পৰা মানে এখন নদী ওলাই আহিছে অ'কে কুৰ্গৰ যি পাহাৰ পৰ্বত কুৰ্গৰ যি অৰণ্য হাবি জংঘল তাৰ পৰা এখন নদী ওলাই আহিছে খুবেই এখন প্ৰসিদ্ধ নদী ফেমাছ ৰিভাৰ অ'কে চ' সেই ৰিভাৰখনৰ নাম কি সেই নদীখনৰ নাম কি পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা সেই ৰিভাৰখনৰ নাম হৈছে সেই নদীখনৰ নাম হৈছে কাবেৰী অ'কে কাবেৰী নদীৰ বিষয়ে নিশ্চয় শুনিছা গংগা যমুনা কৃষ্ণা কাবেৰী এইকেইখনটো আমাৰ ভাৰততে আছে হয় নে নহয় এইকেইখনক আমি পূজা কৰোঁ হয়নে অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা হুৱেৰ ডজ দ্য কাবেৰী ৰিভাৰ গেট ইটছ ৱাটাৰ ফ্ৰম কাবেৰী নদীয়ে পানী ক'ৰ পৰা পায় কাবেৰী নদীয়ে পানী পায় কুৰ্গৰ যি হিলছ এণ্ড কুৰ্গৰ যি ফৰেষ্ট তাৰ পৰা কাবেৰী নদীয়ে পানী পায় এতিয়া এইটো প্ৰশ্ন তোমালোকক বাৰু মই মুখতে কৈ আছোঁ বাট তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে তেনেহ'লে তাৰ আনচাৰটো কিন্তু এনেকুৱা ধৰণে লিখিবা যে দ্য কাবেৰী ৰিভাৰ গেটছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ মানে কাবেৰী নদীয়ে কুৰ্গৰ পাহাৰ আৰু অৰণ্যৰ পৰা পানী পায় আণ্ডাৰষ্টেণ্ড অলৰাইট ভাইটি ভণ্টিসকল এইডোখৰতে কেইটামান শ্বৰ্ট কুৱেশ্যন আছে যিকেইটা তোমালোকে PDF-টো তোমালোকে ডাউনলোড কৰি ল'বা আৰু সেই PDF-টোতে তোমালোকে এইখিনি পাই যাবা আৰু তোমালোকৰ অৰেল কম্প্ৰিহেনশ্যন চেকৰ কুৱেশ্যনখিনি লগত ৰিলেটেড হয় মানে সেইকাৰণে এইকেইটা এক্সপ্লেইন মই নকৰোঁ নেক্সট ক্লাছটোত পাই যাবা বাট এইখিনি ইম্পৰ্টেণ্ট হয় মানে কুৰ্গত পোৱা কেইটামান জীৱৰ বিষয়ে আমি কিতাপখনত পাই আছোঁ হয়নে গতিকে কুৰ্গত বিচাৰি পোৱা কুৰ্গত দেখিবলৈ পোৱা জীৱকেইটা কুৰ্গত যদি তুমি যোৱা তেনেহ'লে তাত কেনেকুৱা ধৰণৰ তোমাৰ এডভেঞ্চাৰ স্পৰ্টছ তুমি তাত এনজয় কৰিব পাৰিবা মানে কেনেকুৱা এডভেঞ্চাৰ স্পৰ্টছ কুৰ্গত আছে কুৰ্গত যদি যোৱা তেনেহ'লে তুমি তাত খেলিব পাবা কেনেকুৱা খেল তো এইকেইটাৰ নাম মনত ৰখাই থৈ দিবা পৰীক্ষাত তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন বনি থাকে ইয়াৰ পৰা মানে নিৰ্মাণ হৈ থাকে বুজি পাইছানে কি বুলি ক'লেও মই মনত ৰখাবা ফাৰ্ষ্ট কুৰ্গত বিচাৰি পোৱা জীৱ জন্তুকেইটাৰ নাম তোমালোকৰ PDF-টো ডাউনলোড কৰি ল'বা যিসকলে পালা যিসকলে নোপোৱাসকলক কৈছোঁ তোমালোকে টেষ্টিমনিয়েল ছাইটত যাবা নতুবা মডিউলটো শেষত চাবা তোমালোকৰ তাতে PDF-বিলাক এটেচ হৈ থাকে অ'কে তো লিখি ল'বা কুৰ্গত বিচাৰি পোৱা জীৱকেইটাৰ নাম আৰু কুৰ্গত গ'লে কেনেকুৱা এডভেঞ্চাৰ স্পৰ্টছ তোমালোকে এনজয় কৰিব পাৰিবা সেইকেইটাৰ নাম ইয়াতে লিখা আছে এইকেইটা তোমালোকে বহিখনত নোট কৰি ল'বা আৰু এইখিনি মানে আমি নেক্সট মডিউলটো তোমালোকে পাবা চ' সেইটো কাৰণে একেটা মডিউলতে আলোচনা কৰি নাথাকোঁ বুজিলা অলৰাইট এই যিটো কুৱেশ্যন দেখিছা কুৱেশ্যনটো কিনাৰতে এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক দিবা বহুত ইম্পৰ্টেণ্ট হয় কুৰ্গৰ প্ৰধান শস্য কি হোৱাট আৰ দ্য মেইন ক্ৰপছ গ্ৰ'ন ইন কুৰ্গ এটা কথা মনত ৰাখিবা ইয়াত যিটো প্ৰশ্ন দেখিছা প্ৰশ্নটো উত্তৰ দেখিছা নে কি লিখা আছে কফি এণ্ড স্পাইচিছ আৰ দ্য মেইন ক্ৰপছ অফ কুৰ্গ এনেকুৱা ধৰণে লিখা আছে কিন্তু ভাইটি ভণ্টিসকল কিতাপতে এনেকুৱা ধৰণে লিখা আছে হয়নে নহয় আমি ষ্টাডি কৰি পিনে এই দুইটাই পাইছোঁ কিন্তু পৰীক্ষাত যদি তোমালোকৰ প্ৰশ্ন আহে যে হোৱাট ইজ দ্য মেইন ক্ৰপছ ইন কুৰ্গ তো এনেকুৱা ধৰণে যদি তোমালোকে প্ৰশ্ন পোৱা তেনেহ'লে কুৰ্গৰ প্ৰধান শস্যৰ বিষয়ে তোমালোকে সদায় লিখিবা কফি গম পাইছানে বাৰু কফি লিখিবা তোমালোকে স্পাইচেছ নিলিখিবা স্পাইচেছ লিখিলে ভুল হ'ব তোমালোকৰ বহুতে মানে ভুল কৰিবা ন সেইটো কাৰণে আমি মানে বস্তুটো লিখি দিছোঁ লগতে বুজাইও দিছোঁ তোমালোকে স্পাইচেছ কিন্তু নিলিখিবা তো সেইটো কাৰণে তোমালোকক কোৱা হয় যে কুৱেশ্যন আনচাৰবিলাক মাত্ৰ নোট কৰাৰ ধান্দাত নাথাকিবা মানে পৰাপক্ষত এইবিলাক লিখিও যাবা লগতে যিটো এক্সপ্লেনেশ্যনটো তোমালোকে সম্পূৰ্ণকৈ ল'বা যদি এক্সপ্লেনেশ্যনটো নোলোৱা তোমালোকৰ পৰীক্ষাত সমস্যা হ'ব এতিয়া বহুতেতো এইটো ভুলেই কৰি দিলেহেঁতেন হয় নে নহয় তো স্পাইচেছ মানে হৈছে মছলা নহয় কুৰ্গৰ প্ৰধান শস্য হৈছে তোমাৰ কফি থেংক ইউ ছ' মাছ বুজি পালা চাগে পৰীক্ষাত ইয়াৰ পৰা MCQ আহিবও পাৰে যে হোৱাট ইজ দ্য মেইন ক্ৰপছ অফ কুক তেনেকুৱা ধৰণে আহিবও পাৰে দি দিব 4-5টা অপশ্যন টি কফি XYZ দি দিব আৰু তোমাৰ ক্ৰপছৰ নাম তেতিয়া তোমালোকে কি লিখিবা কফি লিখিবা হয়নে অ'কে আই থিংক বুজি পালা
কথাবিলাক নেক্সট মডিউলটো তোমালোকে অৰেল কম্প্ৰিহেনশ্যন চেক তাৰপিছত লং কুৱেশ্যন কেইটা তোমালোকে চাই ল'বা তোমালোকৰ গোটেই লেছনটো ক্লিয়াৰ হৈ যাব এণ্ড পুনৰবাৰ কৈছোঁ তোমালোকে এক্সপ্লেনেশ্যনটো যদি এতিয়ালৈকে লোৱা নাই কাইণ্ডলি সেইটো কৰি আহিবা এক্সপ্লেনেশ্যনৰ ক্লাছটো তেতিয়াহে তোমালোকৰ এনেকুৱা ধৰণৰ যিবিলাক ক্লাছবিলাকত তোমালোকৰ বুজি পোৱাত উজু হ'ব অ'কে থেংক ইউ